নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা যিমানখিনি পদ মুকলি হৈছে বা সেইখিনি পদৰ বৰ্তমান অনলাইন প্ৰচেছ চলি আছে কেনেকৈ অনলাইন কৰিব লাগে বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে বা কিমান পোষ্ট আছে সেই কথাখিনি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যদি আপুনি এটা চৰকাৰী সংস্থাপনৰ বাবে বা চৰকাৰী এটা চাকৰিৰ বাবে আপুনিও প্ৰস্তুত হৈ আছে বা আপুনিও প্ৰস্তুতি কৰি আছে ইমান দিনৰ আপোনাৰ প্ৰিপাৰেশ্যন চলাই আছে তো সেই এটা সোণালী সুযোগ বৃহৎ অপৰচুনিটি হয় বহুত পোষ্ট মুকলি হৈছে ভাৰতীয় ডাক বিভাগত অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে ইণ্ডিয়া পোষ্ট অফিচ আপোনালোকৰ ইয়াত কোনো ইণ্টাৰভিউ নহয় বা তেনেকুৱা কোনো একচুৱেলি আগতে যিমানখিনিয়ে এনেধৰণৰ এক্সামত বহিছে বা এক্সাম ইয়াত নহয় বা এইখিনিত এপ্লাই কৰিছিল ডাক বিভাগত আগতে 2024-23 যিমানখিনি ৰিক্ৰুইটমেণ্ট হৈ গৈছে ইয়াত যোনখিনিয়ে এপ্লাই কৰিছিল তেওঁলোকৰ সৈতে অকণমান অভিজ্ঞতা আছে এই বিষয়টোত তো যিখিনি একদম নতুনকৈ তেওঁলোকে ভাবি আছে যে আমি ভাৰতীয় ডাক বিভাগত এটা চাকৰি ল'ম বুলি বা সংস্থাপন এটা ল'ম বুলি তেওঁলোকে ভাবি আছে তেওঁলোকৰ বাবে বিশেষকৈ এই খবৰটি কোনো ইণ্টাৰভিউ নহয় কেনেধৰণেনো এই প্ৰচেছটো হ'ব ৰিক্ৰুইটমেণ্টৰ যিমানখিনি প্ৰচেছ সেই বস্তুখিনি আপোনালোকক কৈ দিম যদি চাকৰি প্ৰস্তুতি আপোনালোকে কৰিয়ে আছে সুন্দৰকৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি পোষ্ট নেম ইয়াত উল্লেখ কৰিছে মাল্টিটাস্কিং ষ্টাফ MTS শ্বৰ্টকে পোষ্টমেণ্টৰ পোষ্ট মুকলি হৈছে মাল্টিটাস্কিঙৰ পদ মুকলি হৈছে মেইল গাৰ্ডৰ পদ মুকলি হৈছে PASA লগতে ক্লাৰ্কৰ পদ মুকলি হৈছে বহুতে হয়তো ভাবি থাকে যে যিটো ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যিমানখিনি পদ মুকলি হৈছে সেই পোষ্টখিনিত কেৱল অফিচাৰৰ বাবেই বা অফিচিয়েল ৰেংকৰেই যিমানখিনি পদ মুকলি হৈছে সেইখিনি কেৱল অফিচাৰৰ বাবেই নেকি তেনেকুৱা নহয় ইয়াত পিয়ন পোষ্টমেন বুলিও উল্লেখ আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড তেনেকুৱা দুয়োটা মিলিয়ে ভালেখিনি পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে আপোনাৰ 60,560টা ইমান এটা বৃহৎ সুযোগ বা বৃহৎ এটা নিযুক্তি 60,000 পদ অকণমান পদ নহয় সেইবাবে আপোনালোকে এই পদটিত এই এপ্লাইটিত নিশ্চিতভাৱে আপোনালোকে এপ্লাই কৰিব এপ্লাই মোড অনলাইন বৰ্তমানো চলি আছে 10 জানুৱাৰীৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈছে 30 জানুৱাৰীলৈকে ইয়াৰ এপ্লাই চলিয়ে থাকিব আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই এপ্লাইটো কৰিব এপ্লিকেশ্যন ফিজ উল্লেখ কৰিছে জেনেৰেল আৰু OBCৰ বাবে 100 ৰুপিজ 100 টকা আৰু ST STৰ বা বাকীখিনি কেণ্ডিডেটৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব নালাগে কিন্তু জেনেৰেল আৰু OBCখিনিয়ে 100 টকা পে' কৰিব লাগিব সেয়া অনলাইন মাধ্যমেৰে চেলেৰি ইয়াত উল্লেখ কৰিছে 18,000 পৰা 81,000 পৰ্যন্ত চেলেৰি কথা বাদ দিয়ক যিকোনো এটা ৰিক্ৰুইটমেণ্টত যদি আপুনি এপ্লাই কৰে পোনপ্ৰথমতে হয়তো আপুনি চেলেৰি কথাটো ভাবিব নালাগে মোৰ মতে কাৰণ এটা চৰকাৰী চাকৰি পোৱাটো বা নিজৰ ভৰিত নিজে থিয় দি খাব পৰাটো ইমান ডাঙৰ কথা আজিৰ যুগত সেয়েহে আপোনালোকে চেলেৰি কথা বা দৰমহাৰ কথাটো ভাবিব নালাগে পোনপ্ৰথমতে আপোনালোকে নিজৰ জবটো লওক নিজৰ সপোন এটা পূৰণ কৰক এপ্লাই মোড অনলাইন বৰ্তমানো চলিছে সিলেকশ্যন প্ৰচেছ বুলি অন দ্য মেৰিট বেচিছ ইয়াত উল্লেখ আছে আৰু বেলেগ সিলেকশ্যন প্ৰচেছ একো নাই আপোনালোকৰ হয়তো যিমান পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আপোনালোকৰ এখন শ্বৰ্ট লিষ্ট ওলাব হয়তো আপোনাৰ যদি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীত যদি আপোনালোকৰ ভাল এটা পাৰ্চেণ্টেজ আছে বা গ্ৰেজুৱেশ্যন আপুনি যদি কমপ্লিট কৰিছে আপুনি যদি গ্ৰেজুৱেট BA BSc BCom যদি আপুনি কমপ্লিট কৰিছে আপোনালোকৰ যদি তাত পাৰ্চেণ্টেজ ভাল আছে বিশেষকৈ মেট্ৰিকত যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল আছে HSLCত আপোনালোকৰ নাম অহাটো একদম নিশ্চিত কোনো ধৰণৰ ইয়াত ইণ্টাৰভিউ নহয় বা ভাইভা টেষ্ট একো নহয় আপোনালোকৰ মেৰিট বেচিছত ইয়াত মাতিব এখন শ্বৰ্ট লিষ্ট প্ৰকাশ কৰিব এপ্লাইখিনি শেষ হোৱাৰ পিছত 30 জানুৱাৰী ইয়াৰ লাষ্ট ডেট দেখুৱাইছে হয়তো বঢ়াই দিব পাৰে সেইটো কোনো চিন্তা কৰিব নালাগে কিন্তু যিখিনিয়ে অনলাইন কৰা নাই এতিয়াই আপোনালোকে আবেদনটো কৰি ল'ব 30 জানুৱাৰীৰ পিছত হয়তো ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে এখন শ্বৰ্ট লিষ্ট উলিয়াই দিব কিমানখিনি কেণ্ডিডেটক কিমানৰ পৰা পাৰ্চেণ্টেজ তেওঁলোকে ৰখা হ'ব তাৰ নেক্সটত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ বাহিৰে একো নহয় তাৰপিছত চিধা আপোনালোকৰ ঘৰত এপইণ্টমেণ্ট লেটাৰ আহিব সেইটো চিন্তা কৰিব নালাগে কিন্তু এই ৰিক্ৰুইটমেণ্টটো হ'ব অকল মেৰিট বেচিছৰ ওপৰত আপোনালোকৰ যদি পাৰ্চেণ্টেজ ভাল তেতিয়াহে হয়তো আপোনালোকৰ নাম আহিব আৰু যিমান এইবাৰ যিহেতু পোষ্ট অকণমান বেছি যিকেইটা যোৱাবাৰ ইণ্টাৰভিউ হৈ গৈছিল ইয়াৰে ইণ্টাৰভিউ ঠিক নহয় বাৰু চিলেকশ্যন প্ৰচেছটো যোৱাবাৰ যেনেকৈ হৈছিল 24 বা 23 তো অকণমান পোষ্ট কম আছিল এইবাৰ যিহেতু 60,000 পদ গতিকে 60,000ৰো অধিক 60,560টা আপোনালোকে মোটামুটি 75% যদি আপোনালোকৰ মেট্ৰিকত আছে তেতিয়া কিন্তু এই পদখিনিৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে বিশেষকৈ SC ST কেণ্ডিডেটখিনিয়ে 70% যদি আপোনালোকৰ আছে আপোনালোকে কিন্তু এপ্লাইটি কৰিব পাৰে আৰু আমাৰ OBCখিনিৰ বাবে 75 বা 80% যদি আপোনালোকৰ মেট্ৰিকত আছে একদম আৰামছে এপ্লাই কৰিব পাৰে কিবা এটা নহয় কিবা এটাত হয়তো আপোনাৰ চাকৰিটো লাগি যাব পাৰে তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় ভাৰতীয় ডাক বিভাগৰ চাকৰি ইমান সহজ কথা নহয় এয়া অসমৰ চাকৰি নহয় গতিকে যদি ইচ্ছুক যদি এটা চৰকাৰী সংস্থাপনৰ বাবে এটা চাকৰিৰ বাবে যদি আপুনি বৰ্তমানৰ প্ৰস্তুতি চলি আছে বা পঢ়া শুনা কৰি আছে এইটো কিন্তু এটা সোণালী সুযোগ ইয়াত কোনো পৰীক্ষা দিব নালাগে কোনো ইণ্টাৰভিউ নহয় বা কোনো ভাইভা টেষ্ট নহয় মেৰিট বেচিছৰ ওপৰত আপোনাৰ নিযুক্তি হ'ব যদি আপোনালোকে ইচ্ছুক ইয়াত আবেদন কৰিব পাৰে 30 জানুৱাৰী লাষ্ট ডেট তাৰ আগতে আপোনালোকে আবেদনটি কৰি ল'ব তো ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা মোক আগৰ ভিডিঅ'বিলাকত কিছুমানত কমেণ্টো কৰিছিল বহুখিনি কেণ্ডিডেটে
ডাক বিভাগতনো কেনেকুৱা নিযুক্তি প্ৰচেছটো কেনেকুৱা হ'ব বা মেৰিট বেচিছকে আমাক মাতিব নে এক্সট্ৰা কিবা ইণ্টাৰভিউ ল'ব বা এক্সট্ৰা কিবা ভাইবা টেষ্ট ল'ব নেকি আমাৰ তেনেকুৱাকৈ সুধি আছে তো সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে বনাই দিছোঁ কোনো ইয়াত ইণ্টাৰভিউ নহয় বা কোনো ভাইবা টেষ্ট নহয় কেৱল মেৰিট বেচিছৰ ওপৰত আপোনালোকৰ সিলেকশ্যন হ'ব গতিকে ইচ্ছুকখিনি আপোনালোকে আবেদন কৰিব পাৰে মই কৈছোঁ 70 যদি আপোনালোকৰ পাৰ্চেণ্টেজ আছে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীত আপুনি এপ্লাই কৰিব পাৰে সেইটো আপোনালোকৰ হয়তো কিবা এটা নহয় কিবা এটা পোষ্টত চাকৰি হৈ যোৱাটো খাটাং তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল ডাক বিভাগৰ ফালৰ পৰা ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা যদি আপোনালোকে চাই ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰিব লগতে এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম